অলৰাইট দোস্ত, আজি আমি কথা পাতিম আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অনুশীলনী 4.1 মেথছৰ বিষয়ে, য'ত কি দিয়া আছে তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। তাৰে আমি কি কৰিছিলোঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ পৰ্যন্ত আমি কৰিছিলোঁ অলৰেডি, যে হয়নে নহয় পৰীক্ষা কৰা। যদি চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ' এটা চাই ল'বা। আজি আমি আমি 5 নম্বৰ সমীকৰণটো হয়নে নহয় তাৰে পৰীক্ষা কৰিম। 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ চাৰিটা আছে, চাৰিটা আমি এতিয়া কৰিম। 5 নম্বৰটো কি দিয়া আছে 2x minus 1 into x minus 3 into equal to x plus 5 into x minus 1 এটা আমি কৰিম। তাৰপিছত কৰিম 6 নম্বৰ। 4 নম্বৰ সমীকৰণটো কি দিয়া আছিলে 2x minus 1 x minus 3 equal to x plus 5 আৰু into x minus 1। ইয়াৰ আমি ফাৰ্ষ্ট কি কৰিব লাগিব, বস্তুটো আমাৰ মাল্টিপ্লাই কৰিব লাগিব। মাল্টিপ্লাই আমি কেনেকৈ কৰিব পাৰোঁ, যেনেকৈ 2xৰ লগত আমাৰ x minus 3 মাল্টিপ্লাই কৰিব লাগিব ফাৰ্ষ্ট অফ অল, আৰু নেক্সট কৰিব লাগিব -1ৰ লগত x minus 3। তো এইটো আমি কেনেকৈ কৰোঁ দেখাই আছোঁ, ভালকৈ মন কৰিবা। 2x into x কি হ'ব 2x স্কুৱেৰ, তাৰপিছত 2x into -3 কিমান হ'ব 2 into 3 6 -6x, আৰু কি হ'ব -1 into x -1 into x কি হ'ব -x, আৰু -1 into -3 -1 কি হ'ব +3 into 1 3 ইকুৱেল টু কি হ'ব x into x x স্কুৱেৰ আৰু -x into 1 x plus 5x into x কিমান হ'ব +5x 5 into 1 কিমান হ'ব মাইনাছ প্লাছে -5। এতিয়া আমি এইটো কি কৰিব লাগিব, এইফালৰ বস্তুটো আমাৰ বাওঁফালে লৈ যাব লাগিব, নহ'লে বাওঁফালৰ বস্তুটো আমাৰ সোঁফালে লৈ যাব লাগিব সমান চিহ্ন। তাৰ কাৰণে আমি কি কৰিম 2x স্কুৱেৰ -6x -x +3টো ৰাখিলোঁ একে। তাৰপিছত এইফালে কি আছে +x স্কুৱেৰ, এইটো কি হ'ব -x স্কুৱেৰ, কাৰণ সমান চিহ্নৰ বাওঁফালে আনিলোঁ। তাৰপিছত আৰু কি হৈছে -xটো কি হ'ব +x, আৰু কি হ'ব -5x +5, কাৰণ যিটো মাইনাছ আছে এইটো হ'ব প্লাছ আৰু প্লাছটো হ'ব মাইনাছ। তাৰপিছত এতিয়া চোৱা, এতিয়া 2x স্কুৱেৰ -x স্কুৱেৰ কি হ'ব x স্কুৱেৰ, কাৰণ দুটা x স্কুৱেৰৰ পৰা যদি আমি এটা x স্কুৱেৰ বিয়োগ কৰোঁ তেতিয়াহ'লে কেইটা x স্কুৱেৰ থাকিব, এটা x স্কুৱেৰ। তাৰপিছত চোৱা এতিয়া -6x -x কিমান হ'ল 7x -7x -6টা x -এটা x -7টা x, আৰু এইফালে কি আছে -5টা x। তাৰ বাহিৰে আকৌ কি কৰিব পাৰা যে -x আৰু এইফালে আছে কি +x -x কেঞ্চেল হ'ব। তাৰপিছত -6x আৰু -5x টোটেল যাই পেলাই কিমান হ'ব 6 আৰু 5 যোগ কৰিলে কিমান হ'ব 11 তাৰ লগত কি থাকিব x, এইটো গ'ল। আকৌ কি থাকিলে আমাৰ +3 আৰু +5 কিমান হ'ব +3 + 5 = 0। ইয়াৰ পিছত আমি কৰিব নোৱাৰোঁ, আমি এক্সৰ মান উলিয়াব নালাগে, অকল কৈছে যে দ্বিঘাত সমীকৰণ হয়নে নহয় তাৰে পৰীক্ষা কৰা। ax স্কুৱেৰ + bx + c আৰ্হিৰ, গতিকে ই এটা দ্বিঘাত সমীকৰণ হয়। আচ্ছা, এতিয়া আমি কৰিম কি 4 নম্বৰটো কি দি আছে x স্কুৱেৰ + 3x + 1 = x - 2 হোল স্কুৱেৰ। এইটো আমি কি কৰিব পাৰিম, ফাৰ্ষ্ট আমাৰ এইটো বস্তু একেই ৰাখিব লাগিব, যেনেকুৱা x স্কুৱেৰ + 3x + 1 এইটো a - b হোল স্কুৱেৰৰ নিচিনা দেখা গৈছে। তো আমি a - b হোল স্কুৱেৰৰ ফৰ্মুলাত আমি ভাঙিব লাগিব। a - b হোল স্কুৱেৰ কি আছিলে a স্কুৱেৰ -2 into a into b প্লাছ b স্কুৱেৰ, b মানে কিমান আছে 2 স্কুৱেৰ। এইটো এতিয়া কি কৰিব পাৰিম, x স্কুৱেৰ আছে বাওঁফালে, x স্কুৱেৰ আছে সোঁফালে x স্কুৱেৰ আছে, তো x স্কুৱেৰ কি হ'ব কেঞ্চেল হ'ব। এইফালে কি আছে +3x + 1, আৰু এইফালে কিমান হ'ব 2 into 2 -4x + 2 স্কুৱেৰ কিমান হ'ব 4। এতিয়া আমি ইয়াতে কি হ'ব 3x + 1, এইফালে -4x আছিলে, এইফালে আহিলে +4x হ'ব, আৰু 4টো প্লাছ আছিলে, এইফালে আহিলে কি হ'ব -4 = 0। ইয়াতে চোৱা, ইয়াতে কি হ'ব
3x প্লাছ 4x কিমান হ'ব টোটেল 7x প্লাছ 1 আৰু -4 এইটো কি হ'ব -4টো বেছি আছে কাৰণে প্লাছটো আমাৰ কম হ'ব তো 4ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব -3 ইকুৱেল টু 0 ই ax² প্লাছ bx প্লাছ c আৰ্হিৰ নহয় গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় নেক্সট 3 নম্বৰটো কি আছিলে x প্লাছ 2 হোল কিউব ইকুৱেল টু 2x ইনটু x² মাইনাছ 1 এইটো আমি কি কৰিব পাৰোঁ ফাৰ্ষ্ট x প্লাছ 2 আমি এনেকুৱা লাগিছে যে a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো কি আছিলে a কিউব ফৰ্মুলাটো মনত ৰাখিব লাগিব ফৰ্মুলা ইয়াতে লিখি দি আছোঁ a প্লাছ b হোল কিউবৰ ফৰ্মুলা কি হয় a কিউব প্লাছ 2a² b প্লাছ b 2 আছিলে 2ab² প্লাছ b কিউব এইটো আছিলে a প্লাছ b হোল কিউবৰ ফৰ্মুলা এইটো হিচাপত আমাৰ লিখিব লাগিব আমি কি লিখিব পাৰিম x কিউব প্লাছ 2 ইনটু x² ইনটু 2 প্লাছ 2 ইনটু x ইনটু 2² প্লাছ 2 কিউব ইকুৱেল টু 2x ইনটু x² কিমান হ'ব 2x কিউব মাইনাছ 2x কেনেকৈ 2x ইনটু 1 2x এইটো আমি কি লিখিব পাৰোঁ x কিউব প্লাছ 2 ইনটু 2 4x² প্লাছ 2² 4 ইনটু 2 8x প্লাছ 2 কিউব মতলব 8 এফালে কি হ'ব 2x কিউব মাইনাছ 2x এফালে 2x কিউব আছে এবাৰ ফালে লৈ আহিলে কিমান হ'ব x কিউব প্লাছ 4x² প্লাছ 8x প্লাছ 8 মাইনাছ 2x কিউব মাইনাছ 2x ইকুৱেল টু 0 এইটো কি লিখিব পাৰোঁ আমি 2x কিউব আৰু এইফালে আছে মাইনাছ 2x কিউব তাৰ কাৰণে আমি কি কৰিব পাৰোঁ দুটা x কিউবৰ পৰা এটা বিয়োগ কৰিলে কি থাকিব মাইনাছ x কিউব প্লাছ 4x² প্লাছ 8x মাইনাছ 2x 6x আৰু কি থাকিব প্লাছ 8 ইকুৱেল টু 0 যদি আমি ইয়াতে কি লিখিব পাৰোঁ আমি মাইনাছ দি পূৰণ কৰিলে কি হ'ব মাইনাছ দি পূৰণ কৰিলে কৰিব নালাগে কাৰণ এইটোত ইয়াতে চোৱা ই ax² প্লাছ bx প্লাছ c আৰ্হিৰ নহয় গতিকে ই দ্বিঘাত বহুপদ নহয় তাৰ কাৰণটো কি হ'ল কাৰণ ইয়াতে কিউব আছে কিউব থাকিলে এইটো আমাৰ কি হ'ব ত্ৰিঘাত কিন্তু ইয়াতে কৈছে যে দ্বিঘাত বহুপদ হয়নে নহয় পৰীক্ষা কৰা তো এইটো হ'ব আমাৰ ত্ৰিঘাত বহুপদ